জোনবাই দেখতে হাজিন গাঁও এখনি তৰায়ে জ্বলাব চাকি। মানুহৰ নজনাটোক জনাৰ, নেদেখাটোক চোৱাৰ, দুৰ্বাস হাবিয়াস আৰু অনুসন্ধিৎসু মনৰ বাবেই আজি অতীতৰ সেই কথাফাকি সত্যত পৰিণত হ'বলৈ লৈছে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন চমুকৈ ইছৰোই সেই জোনৰ দেশত কি আছে জানিবৰ কাৰণে চাবৰ কাৰণে এখন যান নিৰ্মাণ কৰিছে আৰু সেই যানখনেই হ'ল চন্দ্ৰযান। এতিয়া আমি জানিবলৈ চেষ্টা কৰিম চন্দ্ৰনো ক'ত থাকে। চন্দ্ৰ মহাকাশত থাকে। মহাকাশ হ'ল পৃথিৱীৰ বাহিৰৰ অঞ্চলটোৱে হৈছে মহাকাশ। মহাকাশত গ্ৰহ, উল্কাপিণ্ড, নক্ষত্ৰ আদি বিভিন্ন আকাশী বস্তুৰে ভৰি আছে। তোমালোকে ৰাতিৰ আকাশখনলৈ মন কৰিলে কিছুমান তীৰ বিৰাই থকা বস্তু দেখিবলৈ পোৱা নহয়নে বাৰু? আৰু সেই তীৰ বিৰাই থকা বস্তুবোৰেই হ'ল নক্ষত্ৰ আৰু এই নক্ষত্ৰবোৰৰ নিজৰ পোহৰ আৰু তাপ থাকে। ৰাতিৰ আকাশখন উজ্বলাই থকা ছবিখন তোমালোকৰ হয়তো বহুতৰে মনলৈ আহিছেই আৰু সেইবোৰে হ'ল তৰা। তৰাৰ দৰে সূৰ্যও এটা নক্ষত্ৰ। সূৰ্যৰো নিজৰ তাপ আৰু পোহৰ থাকে। ৰাতিৰ আকাশখনলৈ তোমালোকে ভালদৰে মন কৰিলে দেখা পোৱা যে কিছুমান তৰা তীৰ বিৰাই থাকে আৰু কিছুমানৰ পোহৰ ৰৈ থাকে অৰ্থাৎ স্থিৰ হৈ থাকে। সূৰ্যৰ পৰা পোহৰ পৰিহে ইহঁত জিলিকি থাকে বাবে ইহঁতৰ পোহৰ ৰৈ থকাৰ দৰে দেখিবলৈ পোৱা যায়। আৰু এইবোৰেই হ'ল গ্ৰহ, যাক ইংৰাজীত কোৱা হয় প্লেনেট। গ্ৰহৰ নিজৰ তাপ আৰু পোহৰ নাথাকে। সূৰ্যৰ পৰা পোহৰ পাইহে গ্ৰহবোৰ জিলিকি থাকে। এনেধৰণৰ অসংখ্য গ্ৰহ তোমালোকে মহাকাশত দেখিবলৈ পাবা। কিন্তু সূৰ্যৰ চাৰিওফালে কেৱল মাত্ৰ 8টা গ্ৰহইহে ঘূৰে। এই গ্ৰহকেইটা হ'ল বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। সূৰ্যক কেন্দ্ৰ কৰি 8টা গ্ৰহ, বহুতো উপগ্ৰহ আৰু গ্ৰহাণুপুঞ্জক একেলগতে সৌৰজগত বুলি কোৱা হয়। তোমালোকে শুনি আচৰিত হবা যে এই গোটেই 8টা গ্ৰহৰ কেৱল মাত্ৰ পৃথিৱী নামৰ গ্ৰহটোতহে আকৌ মানুহ বসবাসৰ উপযোগী। পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে পশ্চিমৰ পৰা পূবলৈ ঘূৰি থকাৰ দৰে পৃথিৱীৰ চাৰিওফালেও এটা বস্তুৱে ঘূৰি ফুৰে আৰু সেয়াই হ'ল তোমালোকে ৰাতিৰ আকাশত দেখিবলৈ পোৱা জোন বা চন্দ্ৰ। ডাঙৰ বস্তু এটাৰ চাৰিওফালে ঘূৰি ফুৰা বস্তুবোৰক উপগ্ৰহ বুলি জনা যায়, যাক ইংৰাজীত কোৱা হয় ছেটেলাইট। আৰু এই পৃথিৱীৰ চাৰিওফালে ঘূৰি থকা উপগ্ৰহটোৱে হ'ল জোন বা চন্দ্ৰ। আজিলৈ ইয়াতেই সামৰা হৈছে। তোমালোকক এই ভিডিঅ'টোৰ জৰিয়তে মহাকাশ সম্বন্ধে চমুকৈ অলপ ধাৰণা দিবলৈ চেষ্টা কৰা হ'ল। পৰৱৰ্তী সময়ত মহাকাশৰ বিষয়ে সবিশেষ তোমালোকক জনাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা আৰু লগতে লগৰ বন্ধু-বান্ধৱী সকলৰ লগত শ্বেয়াৰ কৰি দিবা।